Hello friends, welcome to Bhadrayas Academy. So guys, আপোনালোকে সবে গম পাইছে যে JAA of Guwahati High Court, that is Junior Administrative Assistant, ইয়াৰ notification ওলাই গৈছে আৰু ইয়াৰ total post যদি আমি চাও 367 টা post আছে. So এই JAA কাৰণে আমি এটা quizৰ series start কৰিছো য'ত আপোনালোকৰ কাৰণে এটা question দিয়া হ'ব আৰু এই কোৱেশ্চনটো আপোনালোকে অ্যাটেম্প্ট কৰিলে আমাৰ ফালে পৰা এটা ৰিৱাৰ্ড মানি দিয়া হ'ব সো আপোনালোকৰ কাৰণে এটা কোৱেশ্চন ডেইলি বেসিছত আমি দিম মানে এটা দিনত আমি কোৱেশ্চন দিম নেক্সট ডে আমি উইনাৰ ডিক্লেয়াৰ কৰিম আকৌ তাৰ নেক্সট ডে আমি কোৱেশ্চন আপলোড কৰিম সো আপোনালোকৰ কাম হ'ব যে এই কোৱেশ্চনটো আপোনালোকে অ্যাটেম্প্ট কৰক আৰু আমাৰ ইয়াতে যেটো WhatsApp নম্বৰ দিয়া হৈছে 8638391721 এই নম্বৰটোত আপোনালোকে কোৱেশ্চনৰ যেটো আনসাৰ হ'ব সেই আনসাৰটো আপোনালোকে নিজৰ নাম মেনশন কৰিব আনসাৰটো মেনশন কৰিব আৰু আপোনালোকৰ যেটো নম্বৰত WhatsApp নম্বৰ আছে সেই নম্বৰটো মেসেজ কৰিব সো যিখিনি ক্যান্ডিডেটছে এই কোৱেশ্চনটোৰ আনসাৰ দিব আৰু সেই ক্যান্ডিডেটস খিনিৰ ভিতৰত যোনে সবতছে ফাৰ্ষ্টত সেই আনসাৰটো দিয়ে তেওঁলোকৰ কাৰণে Bhadrayas Academyৰ ফালে পৰা এটা ৰিৱাৰ্ড মানি দিয়া হ'ব just to motivate you guys for the preparation সো আপোনালোকে আজি দিয়া কোৱেশ্চনটো অ্যাটেম্প্ট কৰিব আজি দিয়া কোৱেশ্চনটো আমাৰ ইন্ডিয়ান পলিটিৰ ওপৰত দিয়া হৈছে which amendment have added the anti-defection law to our constitution কোনটো এমেন্ডমেন্টে এন্টি ডিফেকশন ল আমাৰ কনস্টিটিউশনত এড কৰিছিলে ঠিক আছে চাৰিটা অপচন দিয়া হৈছে ইয়াতে 50 amendment act 51st 52nd আৰু 53rd এই চাৰিটা অপচনৰ ভিতৰত কারেক্ট যেটো আনসার হ'ব এটো আপোনালোকে আমাক WhatsApp কৰি কেনে এটো নম্বৰত দিব লাগিব ঠিক আছে সো আপোনালোকে কোৱেশ্চনস অ্যাটেম্প্ট কৰিব আমি যিজনে ক্যান্ডিডেটে ফাৰ্ষ্টত আনসাৰটো দিব আমি তেও আমাৰ ফালে পৰা for motivation purpose এটা reward money দিয়া হ'ব ঠিক আছে so thank you very much